নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে 2024 চনত অসমত নতুনকৈ 1 লাখ দৰিদ্ৰ দুখীয়া মানুহক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। তো আপুনিও যদি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তেন্তে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ পূৰ্বেই কৰি থওক এখন বিশেষ কাম, অন্যথা আপোনালোকে পৰিব পাৰে অসুবিধাত। তো কি কাম কৰিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো কামটো দেখুৱাৰ কাৰণে আপোনালোকৰ সন্মুখত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ। ইয়াতে আপোনালোকক এই কামটোৰ বিষয়ে আপডেটটো দেখুৱাই দিছোঁ। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পাব বিচাৰে সেইসকল মানুহে অতি শীঘ্ৰে বনাই লওক নিজৰ নামত জব কাৰ্ড, কিয়নো যেতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনাৰ কাৰণে আবেদন কৰিব তেতিয়া কিন্তু জব কাৰ্ড আপোনালোকে জমা দিব লাগিব। জব কাৰ্ড জমা নিদিলে কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ যিখিনি জব কাৰ্ডৰ টকা সেই টকাখিনি আপোনালোকে নাপাব। তো জব কাৰ্ডৰ বিষয়ে ইয়াতে কি কোৱা হৈছে, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অফিচিয়েল ৱেবছাইটত কি আপডেট দিয়া হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন এনৰেগাত বিত্তীয় বৰ্ষত 100 দিনৰ মজুৰি নিয়োগৰ আইনী নিশ্চয়তা প্ৰদান কৰা হৈছে। তো যিসকল মানুহে জব কাৰ্ড বনাব সেইসকল মানুহক কিন্তু চৰকাৰৰ ফালৰ পৰা বছৰি 100 দিনৰ কৰ্ম প্ৰদান কৰিব। আপোনালোকে জব কাৰ্ড বনোৱাৰ পিছত যদি চৰকাৰী কোনো কামৰ লগত জড়িত হৈ মজুৰি লাভ কৰিব বিচাৰে তেন্তে প্ৰতি বছৰ কিন্তু 100 দিনৰ মজুৰি আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে প্ৰতিটো গ্ৰাম্য পৰিয়াল, তো গাঁও অঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালেই কিন্তু জব কাৰ্ড বনাব পাৰিব। তাৰপিছত কোৱা হৈছে যিসমূহ দুখীয়া পৰিয়ালে কৃষি কাৰ্যৰ লগত জড়িত লগতে দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰি আছে সেইসকল মানুহেও কিন্তু অতি সোনকালে নিজৰ নামত জব কাৰ্ডটো বনাই ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ। তাৰপিছত কোৱা হৈছে কাম কৰিবলৈ ইচ্ছুক যিকোনো আবেদনকাৰীয়ে গাঁও পঞ্চায়ত ভিচিডিচি বা ব্লক অফিচৰ কাষ চাপি জব কাৰ্ডৰ বাবে তলৰ ফৰ্মটোত আবেদন দাখিল কৰিব পাৰে। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেইসকল মানুহে নিজৰ পঞ্চায়ত বা ব্লকত গৈ কিন্তু জব কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিব পাৰে। তো আপোনালোকে যদি জব কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে আবেদন কেনেকৈ কৰিব লাগিব এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই